অলপমান আগতে এটা মই মেইল পালোঁ আৰু সেই মেইলটোত লিখা আছিলে যে ইন ৰিফাৰেঞ্চ টু ইয়ৰ এপ্লিকেশ্যন এগেইনষ্ট গভৰ্ণমেণ্ট এডভাৰটাইজমেণ্ট নং মানে SLRC আণ্ডাৰৰ পৰা আপোনালোকে গ্ৰেড 4ৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ অলৰেডি গ্ৰেজুৱেট কৰি ৰাখিছে, যদি আপুনি গ্ৰেজুৱেট পাছ কৰিও যদি আপুনি গ্ৰেড 4ৰ কাৰণে যদি আপুনি ফৰ্ম ফিল আপ কৰিছিলে, তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো বৰ বেয়া খবৰ। কিয়নো গ্ৰেড 4ৰ কাৰণে যদি আপুনি এপ্লিকেশ্যন কৰিছিলে, আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰা হৈছে। বহুতৰে মেইল এতিয়া আহি গৈছে, চ' আপোনাৰতো চাগে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে বা ৰিজেক্ট হৈ গৈছে চাগে। এতিয়া ষ্টাৰ্টিং হৈ গৈছে, কাউণ্টডাউন আৰম্ভ হৈ গৈছে, তেওঁলোকৰ ফৰ্মবিলাক অলৰেডি ৰিজেক্ট হৈ গৈছে, তেওঁলোকৰ মেইল আহিছে। মই এটা দেখাইছোঁ, ইয়াতে মই আপোনাক দেখাইছোঁ ইন ৰিফাৰেঞ্চ টু ইয়ৰ এপ্লিকেশ্যন এগেইনষ্ট গভ এডভাৰটাইজমেণ্ট নং SLRC G4 আছাম এডভাৰটাইজমেণ্ট ফৰ এংলো পোষ্ট 2023-24 01 এইটো ইমানটো ডেটৰ পৰা ইনফৰ্ম ইউ ডেট ইউ আৰ অভাৰ কোৱালিফাইড ফৰ ক্লাছ 4 মানে গ্ৰেড 4ৰ কাৰণে যদি আপুনি অভাৰ কোৱালিফাইড হৈছে, তেতিয়াহ'লে পোষ্ট এণ্ড হেন্স ইয়ৰ এপ্লিকেশ্যন ইজ নট একচেপ্টেড ফৰ ক্লাছ 4 মানে গ্ৰেড 4ৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন যদি যিমানটো শিক্ষা লাগে তাতকৈ যদি অধিক হয়, তেতিয়া আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট কৰা নহ'ব, তেওঁলোকে অট'মেটিকলি তেওঁলোকৰ পৰা ৰিজেক্ট কৰি দিব। চ' সেইটো কাৰণে কিছুমানৰ মেইল আহি গৈছে, মই মেইল দেখাইছোঁ, কিছুমানৰ মেইল অলৰেডি আহি গৈছে, আপোনালোকক মই দেখাব বিচাৰিছোঁ। এটা মেইল আপোনালোকক দেখাইছোঁ, ইয়াতে দেখিছে আপোনালোকে এতিয়া ইয়াতে এটা মেইল আহিছে, মেইলটো আপোনালোকক মই পঢ়ি শুনাব নোৱাৰোঁ কিয়নো স্ক্ৰীনশ্বট হয়, ত' অকণমান সৰুকৈ আছে। তো আপোনালোকে যদিও আপোনালোকৰ গ্ৰেড 4ৰ পেপাৰ বা ফৰ্মখন আপোনালোকৰ কেঞ্চেল হৈছে, ৰিজেক্ট হৈছে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰি নাথাকিব, আপোনালোকে গ্ৰেড 3 কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, মুঠতে এক্সাম আপোনালোকে কোৱালিফাই কৰি দেখাওক, সেইটো আপোনালোকৰ কেপাচিটি দেখাওক। কিছুমানে ভাল পাইছে, কিছুমানে বেয়া পাইছে, চ' ভাল পোৱাবিলাকে ভাল পাইছে, বেয়া পোৱাবিলাকে বেয়া পাইছে।